নমস্কাৰ বন্ধুসকল, সকলোকে জ্ঞান একাডেমি চেনেলটোত আপোনালোকক স্বাগতম কৰিছোঁ। আগৰ ভিডিঅ'টোত মই LPSৰ কথা উল্লেখ কৰিছিলোঁ। এইটো ভিডিঅ'ত আপোনালোকৰ UPSৰ ভেকেঞ্চি লিষ্টৰ সম্পূৰ্ণ ডিটেইলছটো দিব বিচাৰিছোঁ আৰু লগতে কাট অফ ৰেংক সম্পৰ্কে অকণমান আলোচনা কৰিম বন্ধুসকল। এইটো LPS আছিলে। ওকে, এইটো UPS হয় আৰু UPSৰ ক্ষেত্ৰত আপোনালোকে চাব পাৰিছে চবতকৈ বেছি পষ্টিং আছিলে আপোনাৰ হাইলাকান্দি জিলাত। আপোনাৰ বহুত পোষ্ট আছে, প্ৰায় 148 টোটেল পোষ্ট আছে, 148টা টোটেল পোষ্ট আছে হাইলাকান্দিত। আৰু চবতকৈ বেছি বুলি ক'লে হাইলাকান্দিতে বেংগলী মিডিয়ামৰ ক্ষেত্ৰত চবতকৈ বেছি আছে। UPSৰ ক্ষেত্ৰত আপোনালোকৰ আছামিজ মিডিয়ামৰ ক্ষেত্ৰত ফাৰ্ষ্টত কৈ দিওঁ, এইটো অসমীয়া মিডিয়ামৰ ক্ষেত্ৰত চাব পাৰিছে। UPSৰ ক্ষেত্ৰত চবতকৈ বেছি আছে অসমীয়া মিডিয়ামৰ ক্ষেত্ৰত লখিমপুৰ ডিষ্ট্ৰিক্টত চবতকৈ বেছি আছে UPSৰ ক্ষেত্ৰত চাব পাৰিছে। 86 টোটেল পোষ্ট আছে লখিমপুৰত। নেক্সট চাব গ'লে আমি নগাঁও ডিষ্ট্ৰিক্টত ক'ব পাৰোঁ। নগাঁৱত 71টা টোটেল পোষ্ট আছে। গতিকে পোষ্ট অনুযায়ী চবতকৈ কম বুলি ক'লে আপোনাৰ চোৱা মতে চবতকৈ কম দৰং ডিষ্ট্ৰিক্টত আছে, মাত্ৰ 6টা পোষ্ট আছে। গতিকে দৰঙত বহুত কম কেণ্ডিডেটে এপ্লাই কৰিব, কাৰণ য'ত পোষ্ট বেছি থাকে তাতে কেণ্ডিডেটসকলে মেক্সিমামে এপ্লাই কৰে, আৰু য'ত পোষ্ট কম থাকে তাতে মেক্সিমামে এপ্লাই নকৰে, কাৰণ পোষ্ট কম আছে ন, গতিকে কাট অফ ৰেংকটো বেছি যাব বুলি। কিন্তু সেইটো ডিষ্ট্ৰিক্টতে কম যোৱাৰ চান্সেছ থাকে। গতিকে আপোনালোকে কোনটো ডিষ্ট্ৰিক্টত এপ্লাই কৰিছে এবাৰ চাই ল'ব পাৰিব। UPSৰ লিষ্টটো ধুনীয়াকৈ ওলাই ৰাখিছোঁ। মাজুলীৰ ক্ষেত্ৰত 26 আছে, চাউথ চালমাৰাত আপোনাৰ 53টা আছে টোটেল পষ্টিং। আৰু চবতকৈ বেছি বুলি ক'লে হাইলাকান্দিত আছে বেংগলী মিডিয়ামৰ ক্ষেত্ৰত 148টা। ভাবকচোন বাৰু, বহুত বেছি পোষ্ট আছে। UR কেটেগৰীৰ ক্ষেত্ৰতে 65টা টোটেল পোষ্ট আছে, চাব পাৰিছে। কেটেগৰী ৱাইজ পষ্টিংবোৰ দিয়া আছে, আপোনালোকে স্ক্ৰীনশ্বট মাৰি লওক আৰু ধুনীয়াকৈ চাই লওক। আৰু যদি মই গাৰো মিডিয়ামৰ কথা কওঁ, গোৱালপাৰাত আছে গাৰো মিডিয়াম 9টা আছে। বাকী হিন্দী মিডিয়াম বুলি ক'লে তিনিচুকীয়াত 13টা আছে, অলপ বেছি পোষ্ট, তাতকৈ আৰু নাই। নেক্সট হামাৰ মিডিয়াম এটা আছে মাত্ৰ কাছাৰত, আৰু নাই। বাকী মণিপুৰত আছে, মণিপুৰৰ যিটো মণিপুৰী মিডিয়াম বুলি কয়, তাত আপোনাৰ হাইলাকান্দিত 3টা আছে, কাছাৰত 1টা আছে। আৰু বড়ো মিডিয়ামৰ ক্ষেত্ৰত চাব পাৰিছে টোটেল 12টা মাত্ৰ পোষ্ট আছে। কোনটো ডিষ্ট্ৰিক্টত কিমান, 2টা 1টা। লখিমপুৰত আপোনাৰ 4টা মাত্ৰ আছে। আৰু নেক্সট আছামিজ মিডিয়াম ছায়েন্স টিচাৰৰ ক্ষেত্ৰত চাব পাৰিছে। ছায়েন্স টিচাৰৰ ক্ষেত্ৰত মই কৈ দিব বিচাৰিছোঁ, UPSৰ ক্ষেত্ৰত আপোনালোকে চাব পাৰিছে চবতকৈ বেছি বুলি ক'লে আপোনাৰ ধুবুৰী ডিষ্ট্ৰিক্টত ছায়েন্স টিচাৰৰ কাৰণে ধুনীয়া অপৰচুনিটিটো আছে, চাব পাৰিছে। আৰু এতিয়া পোষ্ট ৱাইজ, ভেকেঞ্চি ৱাইজ, ডিষ্ট্ৰিক্ট ৱাইজ এতিয়া কাট অফ ৰেংকটো বেলেগ বেলেগ হ'ব। আপোনালোকক জাষ্ট মই দেখালোঁ। নেক্সট ভিডিঅ'ত মই আলোচনা কৰি দিম আপোনালোকক ছায়েন্স টিচাৰৰ ভেকেঞ্চি সম্পৰ্কে। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আপডেট পাই থাকিব। ইমানেকৈ খাওনি মাৰিছোঁ, ধন্যবাদ।